যোগদান এজিপি দুৰ্গ বুলি কথা নাই। এজিপি বিজেপিটো একেলগে আছে। আমাৰ দলত যিসকলে নীতি আদৰ্শ মানি আহিব খুজিছে, দলটো ভাল পাই আহিব খুজিছে, তেখেতক যোগদান কৰাটো এইটো নিশ্চিত আমাৰ সংগঠনৰ ভিতৰতে পৰে। গতিকে বিজেপি শক্তি হ'লেও এজিপিৰো ভাল, এজিপি শক্তি হ'লেও বিজেপিৰো ভাল। গতিকে কোনো অসুবিধা নাই। আমাৰ দলৰ নিজৰ কাম কাজ আমি অব্যাহত ৰাখিছে। দলৰ মানুহখিনি তেখেতসকলে আহিব খুজিছে, আমি নিশ্চিতভাৱে আদৰণি জনাইছোঁ আৰু যথেষ্ট সংখ্যক ব্যক্তি আহিছে। ইয়াত বেলেগ কোনো কথা নাই। এইটো টোটেলি সাংগঠনিক সভা। আমাৰ সংগঠনটো চলি আছে আৰু চলি থাকিব। এতিয়ালৈকে একো চিন্তা চৰ্চা হোৱা নাই। মই চৰ্চাৰ কথা মই নাজানো। চৰ্চাৰ কথা কোনো অৱগত কৰোৱা নাই। আৰু দলে কাৰণ দলৰ মই সাংসদহে, দল চলোৱা মানুহ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী। গতিকে এইটো কোনো বেলেগ বিতৰ্কৰ কথা নাই। বেলেগ ধৰণৰ বিতৰ্ক নাই। এইটো টোটেলি সাংগঠনিক বিষয়। সংগঠনটো শক্তিশালী কৰা চবে বিচাৰে আৰু বিজেপি শক্তিশালী হোৱাটো বিচাৰিছে। অসম গণ পৰিষদৰ চাহ পৰিষদৰ প্ৰাক্তন জিলা সভাপতি তথা হাতীগাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ বৰদেৱৰ বিশ্বকৰ্মা কিন্তু আমাক এতিয়ালৈকে কাম কৰাৰ মানসিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আমি লগে লগে আগবাঢ়িছো নহয় নিৰ্দলীয় কথা নগাঁও জিলা সমিতিৰ প্ৰাক্তন আছুৰ সাধাৰণ সম্পাদক কথা পাতিব অসম গণ পৰিষদ কেন্দ্ৰীয় কমিটিৰ উপসভাপতি আছে। কথা হ'ব এই সম্পৰ্কে এতিয়ালৈকে কোনো অৱগত হোৱা নাই। আৰু বিজেপিয়ে নিৰ্দলীয় কৰাৰ কথা এইটো এতিয়া চিন্তা চৰ্চা হোৱা নাই। কাৰণ কেলৈ আমি প্ৰাৰ্থী হ'ব কোনো চিহ্নত যাব এতিয়ালৈকে এইবিলাক একো আলোচনা হোৱা নাই। আপোনালোকে দেখি আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কথা কৈ আছে। দিলীপ শইকীয়া ডাঙৰীয়াই কৈ আছে। আমাৰ কেন্দ্ৰীয় নেতৃত্ব আছে। আমি সিদ্ধান্ত ল'ব নোৱাৰোঁ। সময় আহক অলপ। সময় কি কয় বা পৰিস্থিতি কি হয় এইবিলাক সময়ত ডিছকাশ্যন হ'ব। তেওঁলোকে যেতিয়া এই সম্পৰ্কে যেতিয়া আমি কথা পাতিম, নিৰ্বাচন কেন্দ্ৰিক কথা পাতিম, তেতিয়া এইবিলাক কথা আজি এই বিষয়লৈ কোনো প্ৰশ্ন উঠা নাই। আজি দলত যোগদান কৰিছে, যোগদান কৰা হ'ব। আমাৰ প্ৰতি আকৃষ্ট হৈ অহাটোতো আমি আদৰণি জনাম। নিশ্চিতভাৱে আমি ভাল পাইছোঁ। বিজেপিটো সমগ্ৰ অসমতে বিজেপি কৰ্মী বৃদ্ধি পাইছে। আপোনালোকে দেখিছে কলিয়াবৰ সমষ্টি বুলিয়ে নহয়, সকলোতে বিজেপি কৰ্মীৰ সংখ্যা বাঢ়িছে, বিজেপিৰ প্ৰতি আকৃষ্ট হোৱাৰ সংখ্যা বাঢ়িছে। এইটো কোনো অস্বাভাৱিক নহয়। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে কাম কৰিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিধৰণে কাম কৰিছে, দেশৰ সুৰক্ষা, জাতিৰ সুৰক্ষা, মাটিৰ সুৰক্ষা, ভূমিৰ সুৰক্ষা, দিলীপ শইকীয়া সাংগঠনিক কাম কৰিছে, ডেফিনেটলি বাঢ়িব। ইয়াত কোনো আমাৰ নিজৰো নিজৰ এজেণ্ডা আছে। আমি নিজেও দলটোক আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ। তৃণমূলৰ পৰা বুথ পৰ্যায়ৰ পৰা আমি কাম কৰিছোঁ। আৰু আপোনালোকে দেখিছে যোৱা বুথ সভাত আমাৰ এই সমষ্টিটোৰ প্ৰায় ৩,০০০তকৈ বেছি বুথৰ সভাপতিসকলে যোগদান কৰিছে। গতিকে স্বাভাৱিকভাৱে সংগঠন চলি থাকিব। গৌৰৱ গগৈ সংগঠন আছে নাই? এতিয়া কংগ্ৰেছ সংগঠন আছে নাই সেইটো চাব লাগিব। গৌৰৱ গগৈতো গজালটো মাৰিবৰ কাৰণে আহিছে। কংগ্ৰেছৰ কফিনত গজাল মাৰিবৰ কাৰণে গৌৰৱ গগৈ পঠাইছে। আৰু গৌৰৱ গগৈ থকালৈকে দেশৰ উন্নতি নহয়, অসমৰ উন্নতি নহয়। সংসদত অকণমান ইংলিছ দুটা কৈ দিলে, হিন্দী দুটা কৈ দিলে ভাল সংসদ হ'ব নোৱাৰি। বিৰোধী থাকিলেতো ক'ব লাগিবই। আৰু তেওঁলোকক ক'বলৈ মানুহ নাই। সংসদত ক'বলগীয়া মানুহে নাই। গতিকে তেওঁ তাক কয় মানুহে ইয়াত ভাল পায় যে দিল্লী কপাইছে। কেতিয়াও দিল্লী কপোৱা নাই। এটা ৰাষ্ট্ৰীয় দল যি শাসনত আছে, NDA হিচাপে আছে, বহুত এলায়েন্স পাৰ্টি আছে আমাৰ লগত। আমি এখন ৰাজ্য দখল কৰিছোঁ। আমি গৌৰৱ গগৈ বা ৰাহুল গান্ধীক ভয় খাবলগীয়া কি আছে? প্ৰশ্নই উঠিব নোৱাৰে। আৰু গৌৰৱ গগৈটো অতিকে দুৰ্বল মানুহ। তেওঁ পাকিস্তান লিংকৰ কথাটো কৈছে। আজিলৈকে পাকিস্তান লিংকৰ কথা আমি যাক ঘৃণা কৰোঁ সেই ৰাষ্ট্ৰৰ লগত তেওঁৰ সম্পৰ্ক আছে। তেওঁ এইটো বৰ লাইটলি লৈছে। তেওঁ যাৰ জবাব দিব পৰা নাই। তেওঁ জবাব দিব পাৰিলে নেকি? তেওঁ কথা কৈছে, তেওঁ সাংবাদিক মেলত কথা কৈছে, কিন্তু জবাব দিব পাৰিলে জানো? জবাব দিব নোৱাৰে নহয়। কাৰণ সঁচা সঁচিকৈ আছে। তথ্যটো এটা ভুল বুলি কোৱা নাই। গতিকে গৌৰৱ গগৈৰ কথা পাহৰি যাওক, কংগ্ৰেছৰ কথা পাহৰি যাওক। কংগ্ৰেছ এটা অভিশপ্ত দল। আৰু আঁতৰিব কৈছে। এতিয়া জ্যেষ্ঠ নেতাটো বহুত মানুহ আঁতৰিব। কিহৰ কাৰণে? কংগ্ৰেছ এটা অভিশপ্ত দল হিচাপে ইতিমধ্যে প্ৰতিপন্ন হৈছে। অসমৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কংগ্ৰেছটো অভিশপ্ত। নাগালেণ্ডত কিমান দিন কংগ্ৰেছ চৰকাৰ নাই আপুনি ভাবকচোন। কিমান দিন কংগ্ৰেছ চৰকাৰ নাই? আপোনাৰ কিমান দিন মেঘালয়ত চৰকাৰ নাই তেওঁলোকৰ? আৰু চৰকাৰ কৰিবও নোৱাৰে।
দুই এটা মানুহ এটা সমৰ্থন অলপ থাকিব। মই কৈছোঁ ন, কংগ্ৰেছ নাম লোৱাতে মোৰ কাৰণে পাপ। মই কংগ্ৰেছৰ নাম জেনেৰেলি নলওঁ। কংগ্ৰেছে কোনো কাৰণে জনসাধাৰণৰ হিতৰ সাধন কৰাৰ কথা ভাবিব নোৱাৰে। গৌৰৱ গগৈ কোনদিন সমাজেই দেখা নাই। গৌৰৱ গগৈটো বাদ দিয়ক, আৰু বহু কংগ্ৰেছী লিডাৰ আছে যিসকলে দেখা নাই। ৰকিবুল হুছেইন চামুগুৰিতে হাৰি গ'ল নাই। তেওঁ চাওক, আপোনালোকে এটা কথা ভাবক, তেওঁ পুত্ৰ শোকত নিয়ৰমান হ'ব লাগে, কাৰণ তেওঁ পুত্ৰ হাৰি গৈছে। এটা সমষ্টিত জীয়া সমষ্টি এটাত তেওঁ পুত্ৰ হাৰি গৈছে। ইয়াতকৈ আৰু ডাঙৰ দুখ থাকিব পাৰে নেকি? তেওঁ বিধায়ক আছিলে, তাতকৈ আৰু কি লাজ লাগে, তাতকৈ আৰু কি অপমান লাগে? জনসাধাৰণে বাট চাই থাকে, যি সময়ত সিদ্ধান্ত দিব লাগে মই সিদ্ধান্ত দিছে। গতিকে মই আশা কৰিম যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানি আকৃষ্ট হোৱাটো স্বাভাৱিক। জনসাধাৰণৰ লগত মানুহ আছে। মই সাংসদ হ'লেও মই বুথৰ সভাপতিৰ তলত থাকিব লাগিব, সাংসদ হ'লেও মই ৰাইজৰ লগত থাকিব লাগিব। এইটোৱে আমাৰ নীতি।